কৰিলি এতিয়া কি কৰিম বুলি ভাবিছ চাকৰি কাৰণে কিবা ভাবিছনে এতিয়া কি হ'ব তই বিয়া হ'বা কি ফাল্টু কৰি আছ পাগল হ'লি নেকি অভিৰ লগত মোক জোৰা দি থাক ইছ হ'ব দে তোৰ মনৰ কথা মই কি পাগল হ'লি নেকি কি ফাল্টু বকি আছ আমি দুখীয়া ঘৰৰ ল'ৰা আমাৰ ক'তনো কপাল খুলিব টকা নাথাকিলে চাকৰি তাকৰি ক'ত নাপাম লাগিলে যিমানে নপঢ়িবি আৰু ঘৰৰ চবে মোৰ ওপৰতে আশা কৰি আছে কি কৰিম তাকে একো ভাবিব পোৱা নাই অভি কি হাৰ মানিছ চেষ্টা কৰি চাচোন তহঁতে মোক নকন্দাবি মোৰ বহুত দুখ লাগে বুজিছ অভি তই যে ধনী মানুহৰ ছোৱালী দুখীয়া দুখনো ক'ত বুজিবি তোৰ যে চব সময়তে কেৱল পঢ়ো আমি পাগলজনী হেল্ল' প্ৰিয়ংকা হেল্ল' পম্পী কি কৰি আছা তই চাগে মোক পাহৰি গলি হ'বলা আৰে কিয় পাহৰিম হ'ব দে ঐ তোক যে কৈছিলোঁ অভি আৰু পূজাৰ কথা সিহঁতৰ লগত অলপমান গাঁৱৰ ফালে ওলাই আহিছোঁ ৰ কি হ'ল আমাৰ ঘৰত অহাৰ কথা আছিল নহয় নাহ নেকি ৰাস আহি পালেহি নহয় মাজত মাত্ৰ 5 দিনহে বাকী আছে আৰু কেতিয়া আহিবি ঠিক আছে কালি আহিম দে কি সঁচা কৈছ তই ঐ মই কিন্তু তহঁতৰ ঘৰ চিনি নাপাওঁ দেই ঐ আগবাঢ়ি নিব আহিবি চবে তই চিন্তা নকৰিবি তই মাথো আমি আছো নহয় ঠিক আছে হ'ব দে এতিয়া ৰাখোঁ হা হ'ব দে ঐ তই থাক দে মই যাওঁ ঐ ৰ ক'ত যা কাইলৈ মোৰ লগৰ এজনী আহিব নহয় তাইক ৰাস্তাৰ পৰা লৈ আহিব লাগিব মই নোৱাৰোঁ দে তহঁতে গৈ তাইক লৈ আহিবি নহ'ব নহয় যাবই লাগিব অ পূজা ক না তোৰ কথা শুনিব সি অভি আমি যাম দে তিনিও তাই চহৰৰ পৰা প্ৰথমবাৰ আমাৰ গাঁৱলৈ আহিব আমি নগ'লে তাইক কোনে আনিব তইতো জানই আমাৰ গাঁৱৰ ল'ৰাবোৰৰ কথা ঠিক আছে হ'ব দে তহঁতে যোৱা টাইমত মোক ফোন এটা কৰি দিবি ইমান প্ৰেম প্ৰীতি পূজাই ক'লেহে শুনে শুনিমতো তাইৰ কথা তাই একো তোৰ নিচিনা চিট পখিলা নহয় না হ'ব দে তহঁতে কালি যোৱা টাইমত মোক ফোন এটা কৰি দিবি মই আহিছোঁ হয়নে ইমান প্ৰেম প্ৰীতি একেবাৰে ঐ তই অভিক তোৰ মনৰ কথাবোৰ কৈ নিদিয় কিয় তই যে তাক ভাল পাওঁ সেই পাবলি মই কেনেকৈ ক'ম মই ছোৱালী হৈ কিনে কিবা মোক ভাল পায় নে নাপায় কিজানি তাৰ মনত বেলেগ ছোৱালী আছে হেত কিয় তেনেকৈ কৈছ তাৰ মনত অকল তইহে আছ দেখা নাই সি তোৰ কথা কেনেকৈ শুনে হ'ব দে পাগলী বল এতিয়া অভি তোৰ ফোনটো বাজি আছে চাচোন কোনে মাৰিছে চাহটো খাই লৈ আহি পম্পীয়ে মাৰিছে অভি শুনচোন তই এতিয়া সিহঁত দুজনৰ লগত আড্ডা মাৰি থাকিলে নহ'ব নহয় তই এতিয়া ডাঙৰ হ'লি ঘৰখনৰ কথা কিবা চিন্তা কৰিবলগীয়া হ'ল কিবা এটা ভাব আকৌ পম্পী মই গৈ আছো ৰ ক'ত যাবে খৰখেদাকে ক'ৰবাত কিবা ওলাইছে নেকি নহয় পম্পীৰ লগৰ এজনী আহিছে গুৱাহাটীৰ পৰা তাইকে অলপ আগবঢ়াই লৈ আহোঁ যা চহৰীয়া মাল অভিটো কি হ'লনো বাৰু ইমান দেৰিতে অহা নাই তাৰ ক'ৰবাত কিবা হ'ল নেকি বাৰু কিনো হ'ব আৰু আছা তোৰ অভি আহিলেই কি হ'ল তোৰ ইমান দেৰি লাগিল যে নহয় আমাৰ গাঁৱৰ যে আদিত্য তাৰ লগত কথা পাতোঁতে মানে অলপমান দেৰি হ'ল হ'ব দে বৰ এতিয়া আমাৰ দেৰি হৈছে জনিছা আহিলে বল প্ৰিয়ংকা আহিলি প্ৰিয়ংকা এয়া অভি এয়া পূজা হেল্ল' অভি
প্ৰিয়ংকা অভি যে বৰ লাজিছিলে জাননে আহিবই খোজা নাছিলে আমি জোৰ কৰিহে আনিছো ঠিক আছে হ'ব দে এতিয়া আমি গৈ থাকো ৰাস্তা যাওঁতে কথা তোমাক বল বল যাই থাকো ওই চাচা কি মডেল লাগিছে যে ফিগারে চাবি না কাপোৰে চাবি কি ধুনীয়া মাল ওয়াও গুৱাহাটীৰ মাল পম্পীৰ লগৰ আমাৰ গাত ফুৰিব আহিছে ৰাতিপুৱা অভিয়ে মোক কৈছিলে মই কিন্তু পটামেই লাভ নাই গুৱাহাটীৰ মাল আছে চাগে 4-5টা বুক হয় ইমান মেকআপ গুন্ধাইছে পম্পী তোৰ লগৰ নে হয় মোৰ লগত যোনে আহক যোনে নাহক তোৰ ক'বলৈ কি হা নহয় বে তোৰ লগত অহা ছোৱালীজনী বহুত ভাল লাগিছে আদিত্য তহঁতবোৰে এইবোৰ কি কৰিছ মানে নিজৰতো লাজ বোলা বস্তু নাই গাঁৱততো মা নিজৰ ৰাখিবলৈ চেষ্টা কৰ তহঁতবোৰৰ কাৰণে গাঁৱলৈ মানুহ আহিব ভয় কৰিব আৰু অভি হ'ব বল ইহঁত পাগলবোৰৰ লগত লাগি একো লাভ নাই বল আমি যাওঁ অভি প্ৰিয়ংকা আকৌ ভিতৰলৈ চাহ খাই যাবি নালাগে পম্পী পাছত আহিম মাৰো গাটো ভাল নহয় জানো ময়ো যাওঁ গৰু ছাগলী আনিব আছে নহয় গধূলিও হ'ব হ'ব যা তেন্তে পাছলৈ আহিবি প্ৰিয়ংকা এতিয়া তুমি ফ্ৰেছ হৈ লোৱা কালিৰ পৰা ফুৰাবলৈ লৈ যাম নহয় ন অভি তোৰ কিয় নিনিম ঠিক আছে থাকা দিয়া কালি লগ পাম দেই প্ৰিয়ংকা কি হ'ল আকৌ কৈ আছো পম্পী তই যে কৈছিলি পূজা আৰু অভিৰ কথা ইহঁতে যে বহুত ভাল ন আৰু কি জানো অভিটো যে ইমান হেণ্ডচাম হ'ব থ তোৰ কথা বহুত ৰাতি হ'ল এতিয়া শুই থাক কাইলৈ আকৌ মোক ফুৰিব যাব আছে নহয় অ'কে গুড নাইট
সঁচা প্ৰিয়ংকাজনী বৰ ধুনীয়া দেই আৰু তাৰ হাঁহিটো বৰ মৰম কি কৰোঁ অভিক মেছেজ এটাকে দিওঁ তাইক বাৰু মই ভাল পাই পেলাইছোঁ মই যে কি ভাবি আছোঁ আৰে প্ৰিয়াৰ মেছেজ মা 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 মই পম্পিহঁতৰ লগত অলপ ওলাই যাওঁ দেই অভি কচোন মোক কিয় মাতিছিলি তোক কথা এটা কম বুলি ভাবিছিলোঁ কিন্তু কেনেকৈ কম কি কথা ক আকৌ মোৰ মানে ছোৱালী এজনী ভাল লাগিছে কিন্তু কেনেকৈ কম তাকে ভাবি পোৱা নাই ভয় লগা কি কথা আছে তাই চাগে তোক মনে মনে ভাল পায় তাইৰ নামটো কি আকৌ তাইৰ নামটো প্ৰিয়ংকা হ'ব দে মই যাওঁ ঘৰটো কোনোবা তো আনিম ঐ পূজা শুনচোন ঐ তাইৰ আকৌ কি হ'ল আজি বাদ দে আহিলা কিয় ইমান দেৰি কৰিলা নহয় ঘৰত কাম অলপ আছে সেইবাবে অলপ দেৰি কোৱাচোন কি কথা আছে মানে মই তোমাক এটা কথা ক'বলগীয়া আছিল সেইবাবে মাতিছিলোঁ কোৱাচোন মানে মই তোমাক ভাল পাই পেলাইছোঁ কি সঁচা মই তোমাক ভাল পাই পেলাইছোঁ প্ৰিয়ংকা আহিবানে নাখিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰা
প্ৰিয়ংকা 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 তাই মোৰ ফোন কিয় কাটিছে তাই গাঁৱত নিশ্চয় কাৰোবাৰ প্ৰেমত পৰিছে তাই মাতো মোৰ আন কালো নহয় মই কালিয়ে গাঁৱলৈ যাম তহঁতে কালি মোৰ লগত এফালে ওলাবি প্ৰশ্ন নকৰিবি ওলাবি কৈছো নহয় ওলাবি যা ইয়াৰ পৰা প্ৰিয়ংকা আজি বহুত টাইম হৈছে যাব লাগে কাইলৈ আকৌ লগ পাম দিয়া ঠিক আছে হ'ব দিয়া প্ৰিয়ংকা তুমি মোক কেতিয়া এৰি থৈ নোযোৱাতো কাৰণ মই হ'লো দুখীয়া ঘৰৰ ল'ৰা আৰু তুমি চহৰত ধনী ঘৰৰ ছোৱালী ঠিক কিয় আঁতৰি যাম আকৌ মই তোমাৰ লগত সদায় থাকিম সঁচা কৈছেতো তেনেহ'লে প্ৰমিছ কৰা অ'কে হ'ব প্ৰমিছ এনেকৈয়ে আমাৰ ভালপোৱা চলি আছে কিন্তু হঠাতে বছ বছ গাড়ীখন কিয় ৰখালে বছ এইটো প্ৰিয়ংকা নহয়নে হয় বছ এইটো প্ৰিয়ংকা মেমতে লাগিছে গৈ কিনে চাই আহোঁ নেকি তই মই মাতিছো গৈ তাইক প্ৰিয়ংকা প্ৰিয়ংকা আৰে প্ৰিয়ংকা কোন হয় কিয় আঁতৰি গৈছা মোৰ পৰা চাওঁ মোক এৰি দিয়া তুমি আহিলা ভালে হ'ল তুমি চুপ থাকা তুমি ফোন ৰিচিভ নকৰাৰ কাৰণে আছিল নেকি নহয় প্ৰিন্স তুমি মোক ভুল হৈছে সি মোক জোৰ কৰিয়ে ইয়ালৈ লৈ আহিছে আৰে প্ৰিয়ংকা তুমি এইবোৰ কি কৈ আছা তুমিওতো মোক ভাল পাইছিলা মইতো তোমাক ভাল পাইছিলোঁ চুপ থাক ই কোৱা কথাখিনি সঁচা নে প্ৰিয়ংকা নহয় প্ৰিন্স তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি ই মোক ফচাইছে প্ৰিয়ংকা তুমি মানে এইবোৰ কি কৈ আছা তাৰমানে তুমি ইমান দিন মোৰ লগত ভাল পোৱা নাটক কৰি আছিলা আৰু মই তোমাক বিশ্বাস কৰি আছিলোঁ ঐ তই চুপ যা তাক মাৰ যাবি তই ঘুমা আবে তই এখন চিনেমা পাইছ নেকি বে তই হিৰো আৰু আমি ভিলেন হেল্ল' পম্পী হেল্ল' পূজা অভি আৰু প্ৰিয়ংকা কিনিবানো গ'ল ইমানকে ফোন কৰি আছো ফোনটো লগা নাই কি আচোন গৈ বিচাৰি আহোগে ৰচোন ৰ মই গৈ আছো
ক'ত যাব পাৰেনো সিহঁতি? পূজা, অভি, অভি! জীৱনৰ প্ৰতি খোজে খোজে আছুতীয়াকৈ ৰাখিম তোমাকে অ মোৰে সোণ তুমি বুকুৰ আপোন আমি দুয়ো মলিন সপোনৰ ভাজতে যুগমীয়া কাহিনী আমাৰ খুৰী, অ খুৰী, অভি ঘৰত আছেনে? আছে, ভিতৰতে আছো, যাচোন যা। অভি, অ অভি, গাটো অলপ ভাল পাইছনে? পাইছো। পূজা গ'ল। অভি, তই পূজাৰ কথা কিয় নাভাব কলি? তাই তোক ইমান বেছি ভাল পাইছিল, তাই তোৰ কাৰণে গোটেই জীৱন দাঙি দিব পাৰে। তই কিয় নেদেখ তাইৰ চকুত তোৰ প্ৰতি থকা ভাল পোৱা? আৰু তাই যাৰ পিছত পাগল হৈ আছিলি, তাই আগৰ পৰাই আন কোনোবা ভাল পোৱা আছিল। অভি, মই কেতিয়াও ভবা নাছিলো তই এনেকুৱা কৰিবি বুলি। এতিয়াও সময় আছে, যা অভি, তই তাইক আঁকোৱালি নগৈ। সঁচাকৈ মোৰ বহুত ভুল আছিল। পূজাৰ নিচিনা মোক কোনেও ভাল লাগে। মই এতিয়াই যাম তাৰ ওচৰলৈ।
পূজা তই মোক মাফ কৰি দে মই তোৰ চকুত থকা ভাল পোৱা নেদেখিলো তই মোক মাফ কৰি দিব পাৰিবিনে অভি বল এতিয়া মোৰ ঘৰলৈ কিয় কি কিয় মাক বোলে বোৱাৰী হিচাপে তোকে লাগে কোন যাব তোলে ছোৱালীৰ লগত মাৰ খোৱা তোলে নহ'লে যাব নাই দেই তাৰমানে মই এতিয়া ব্ৰইলাৰ থাকিব লাগিব কিয় বেলেগ আনিবি আকৌ মায়ে বোলে বোৱাৰী তোৰ বাহিৰে আন কাকো মানি নলও গৈছে তোৰ এনেও শুনিব লাগিব তই মোৰ শাহু মাৰ কথা তাৰমানে তই বল এতিয়া বল আহিবানে নাহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা হাৰতি নিশাৰ যেন তুমি পূৰ্ণিমা মানৱী নহয় যেন লক্ষী প্ৰতিমা নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয় বাটৰ ফালে আছে তোৰ চকু গৈ বাকী